কালি মন্ত্ৰী অশোক সিংহালে মিয়াসকলক উদ্দেশ্যি কৰা মন্তব্যৰ পিছতে উভতি ধৰিলে নেমচুৰ সভাপতি বদৰুল ইছলামে। মন্ত্ৰী অশোক সিংহালে মিয়া কৰি গুৱাহাটী ঢেকিয়াজুলিৰ লগতে অসমৰ বহু ঠাইত নামে বেনামে আছে ভূমি। মিয়া কৰি কিছুমান লোকক সান্তনা দি লুণ্ঠনৰ সদাগৰ হিচাপে কাম কৰি আছে মন্ত্ৰী অশোক সিংহালে। ঢেকিয়াজুলিত খিলঞ্জীয়া মহিলা সমিতি আৰু জগদীশ কলিতাৰ ভূমি অধিগ্ৰহণৰ আছে অভিযোগ। তাৰোপৰি জুবিন ক্ষেত্ৰৰ কাষতে জনজাতীয় লোকৰ ভূমি অধিগ্ৰহণৰ অভিযোগ উত্থাপিত হৈছিল। বিজেপি দল আৰু চৰকাৰে মিয়া কৰি ৰাজস্থান, বিহাৰ, নেপালৰ লগতে বহু অবৈধ বাংলাদেশীৰে ভৰিলে অসম, এই অভিযোগ নেমচুৰ। মিয়াৰ দুৰ্গন্ধ ওলাই বিজেপিয়ে লৈছে ৰাজনৈতিক সুগন্ধি। চতুৰ অশোক সিংহালে শ্বহীদ নগৰী ঢেকিয়াজুলি ধৰ্মনগৰী কৈ অপমান কৰাৰ পিছতো সকলো নীৰৱ হৈ থাকিল। মিয়া কৰি ঢেকিয়াজুলিত এতিয়া কোনো প্ৰকৃত ঢেকিয়াজুলিবাসী বা অসম সন্তান বিধায়ক হোৱাৰ পৰিৱেশ নাই। আমি মিয়াও অশোক সিংহালক খাতিৰ নকৰো। মন্ত্ৰী অশোক সিংহালক এইবুলি উভতি ধৰিলে নেমচুৰ সভাপতি বদৰুল ইছলামে। অসমৰ সন্মানীয় মন্ত্ৰী ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহাল ডাঙৰীয়াই যোৱাকালি ভূমি পট্টা দিয়াৰ বাবে এখন সভাত উপস্থিত হৈছিল আৰু সেই সভাত তেওঁৰ সোঁহাতে বহি আছিল ঢেকিয়াজুলিৰ সমজিলাৰ আয়ুক্তগৰাকী আৰু তেওঁক কাষত বহুৱাই মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই মিয়া মুছলমানসকলক যি তুচ্ছ তাচ্ছিল্য কৰিলে, যি এই এটা জাতি জনগোষ্ঠীক হেয় প্ৰতিপন্ন কৰাৰ যি চেষ্টা কৰিলে, সেয়া আমি ধিক্কাৰ দিছোঁ নেমচুৰ ফালৰ পৰা। এনেকুৱা কাৰ্য এগৰাকী মন্ত্ৰীয়ে কৰিবলৈ শোভা নাপায়। তেওঁ হৈছে অসমৰ এজন দায়িত্বশীল মন্ত্ৰী। তেওঁতো সাম্প্ৰদায়িক মন্ত্ৰী নহয়, তেওঁ সকলো জাতি জনগোষ্ঠীৰ মন্ত্ৰী হয়। তেওঁ সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ চিন্তা কৰিব, সকলো জাতি জনগোষ্ঠীৰ কল্যাণৰ চিন্তা কৰিব। তেওঁ কেনেকৈ সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন কৰিব পাৰে, কল্যাণ কৰিব পাৰে, শান্তিত ৰাখিব পাৰে, এই অসমখনক কেনেকৈ শান্তি সম্প্ৰীতিৰ বান্ধোনত ৰাখিব পাৰে, যেনেকৈ পূৰ্বৰ পৰা আমি এই অসমখনত সকলো জাতি জনগোষ্ঠী মিলি আমি সাতাম পুৰুষীয়া যি ভাতৃত্ববোধ আছিল, সেই ভাতৃত্ববোধৰ এনাজৰীডাল আমি কটকটীয়া কৰাৰ কাৰণে আমি কাম কৰিছিলোঁ। অনুৰূপ ঢেকিয়াজুলি সমষ্টিবাসী ৰাইজেও এই সাতাম পুৰুষীয়া ভাতৃত্ববোধ বজাই ৰখাৰ কাৰণে কাম কৰিছিল। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ এতিয়া ধৰ্মনগৰী হৈ গ'ল। যি শ্বহীদ নগৰী আছিল এতিয়া ধৰ্মনগৰী হৈ গ'ল। কোনোবাই মহিলা সমিতিৰ মাটি বেদখল কৰে, কোনোবা জগদীশ কলিতা নামৰ মানুহ এজনৰ বাগান কোনোবাই উচ্ছেদ কৰি অধিগ্ৰহণৰ চেষ্টা কৰে, কোনোবাই জুবিন ক্ষেত্ৰৰ ওচৰত জনজাতীয় বেল্টৰ মাটি কোনোবাই দখল কৰি আছে। এনেকুৱা ধৰণৰ বিভিন্ন অভিযোগ আমি শুনিবলৈ পাওঁ। অসমখন বিশেষকৈ এতিয়া বনীয়া গোষ্ঠীৰ হাতলৈ সম্পূৰ্ণ গুচি যোৱাৰ এতিয়া গৈছে আৰু মিয়া কৰি একাংশ লোকক বিজেপি, RSS আৰু বিজেপি চৰকাৰে মিয়া কৰি এই যিবিলাক প্ৰকৃত স্বৰূপ এইবোৰ কিন্তু ঢাকি ৰাখিছে। আজি আপুনি লাখ লাখ কোটি টকাৰ ঋণৰ কথাই কওক, আজি আপুনি মূল্যবৃদ্ধিৰ কথা কওক, নিবনুৱা সমস্যাৰ কথা কওক, উদ্যোগৰ কথা কওক, এই সম্পূৰ্ণ বিষয়বস্তুবোৰ ঢাকি ৰাখি এই বিজেপি দল আৰু বিজেপি চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে। গতিকে মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াক আমি নেমচুৰ ফালৰ পৰা আহ্বান জনাওঁ, এনেধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি, বিভাজনমুখী ৰাজনীতি বন্ধ কৰি গঠনমূলক ৰাজনীতি কৰিব লাগে আৰু সকলো জাতি জনগোষ্ঠীক এক মানুহ হিচাপে বিবেচনা কৰিব লাগে আৰু মানুহৰ মংগল আৰু উন্নয়ন কৰাৰ কাৰণে তেওঁ কাম কৰিব লাগে। এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বক্তব্য তেওঁ কোৱা বন্ধ কৰিব লাগে আৰু তেওঁ ভাবিব নালাগে যে তেওঁ প্ৰকৃত খিলঞ্জীয়া হয়। তেওঁতো ক'ৰবাৰ পৰা আহিছে, আহি এই ঢেকিয়াজুলি সমষ্টিখন দখল কৰিছে। ঢেকিয়াজুলিৰ আচল মানুহ ৰাজনীতিৰ এতিয়া জিৰো হৈ গৈছে। যিবিলাক ঢেকিয়াজুলিৰ স্থানীয় মানুহ আছিল এইবিলাক এতিয়া জিৰো হৈ গৈছে। The report, Agnikar News.